নমস্কাৰ, মোৰ নাম জুৰি টাই। মই চন্তক বৰমিচিং গাঁৱৰে এগৰাকী বাসিন্দা হয়। মই আচলতে ল'ৰা ছোৱালী দুটা পঢ়াৰ বিষয়ত মই আমাৰ চন্তক বৰমিচিং গাঁৱৰ পৰা অলপ আঁতৰত আপোনাৰ আমগুৰি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আমগুৰিত থাকোঁ। তো আমগুৰিত থাকোঁ মানে কি, মোৰ গাঁৱতে সকলোবোৰ আছে, মাটি বাৰী খেতি পথাৰ চব মোৰ গাঁৱতে আছে। মোৰ তাতে গৈ এইবোৰ কৰি থাকোঁগৈ, খেতি কৰা বা এনেকৈ আধিত দিয়া আছে, সকলোবোৰ মই তাতে কৰি থাকোঁ। অথচ এতিয়া বানে সকলোবোৰ শেষ কৰি থৈ গৈছে। আপোনালোকে সকলোৱে গম পায়, সকলোৱে সকলোৱে কৰিছে, কোনেও নকৰাকৈ থকা নাই। কিন্তু তাৰ ফলতে আপোনাৰ এনেকুৱা এটা কিছুমান আমাৰ বৰমিচিং গাঁও, চন্তক বিহুবৰ বৰমিচিং গাঁও পৰে আমাৰ গাঁওখন। তো তাত এনেকুৱা কিছুমান কাম হৈ আছে, কি ক'বলৈ ভাষা নাই আৰু। এইটো টাইমতো মানুহ পলিটিক্স বা মানুহৰ মনত কিছুমান অহিত চিন্তা, এনেকুৱা কিছুমান মানুহ এতিয়াও আছে, যিটো বানে শেষ কৰি থৈ গৈছে দেখিছেই, অথচ তেতিয়াও এনেকুৱা কাম কৰি আছে, যিটো মোৰ ক'বলৈতো মন নাই, হ'লেও অধৈৰ্য হৈ গৈছোঁ। সেইটো কাৰণে ক'বলৈ ওলাইছোঁ। কি হৈছে, আমি যেতিয়া বাহিৰত আছোঁ বুলি গাঁৱৰ মানুহ চবেই জানেই, আমি বাহিৰত আছোঁ। কিন্তু প্ৰত্যেকটো নিয়ম আপোনাৰ যেনেকৈ এতিয়া শহুৰ দেউতা এতিয়া মোৰ ফেব্ৰুৱাৰী মাহত ঢুকাইছে, তেওঁৰ সকামে পাতিয়ে গোটেই এইটো যে নিয়ম যিমান হয় সকলোখিনি মই আমাৰ নিজৰ মিচিং যিটো নিয়মত হয়, আমাৰ গাঁৱতে চব পতা হয়। আৰু বছৰি আপোনাৰ যিবোৰ আমাৰ নিয়ম থাকে, মিচিঙৰ বিহুৱে প্ৰতি নিয়ম থাকে, চব মই তাতে গৈয়ে কৰোঁ। মই ইয়াত থাকোঁ ভাড়াঘৰ এটাত, সৰু সুৰা এটা ভাড়াঘৰত আছোঁ। তো সেইটো ক্ষেত্ৰতে এনেকুৱা আহিছে, এতিয়া বান সাহাৰ্য বহুত আহিছে। বান সাহাৰ্য সকলোৱে কিমান সহায় কৰিছে। তাতে কি কৰে, আমি তাত নাথাকোঁ বুলি, তেওঁলোকে কি কৰে, নামটোৱেই নিদিয়ে। আৰু যেতিয়া আমাৰ পৰিয়ালৰ মোৰ নিজৰ দেৱৰহঁতে কয় যে আমাৰ দাদাৰ নামটো নাই, তো তেতিয়া আমাৰ গাঁৱৰে আপোনাৰ যিজন আমাৰ মুখীয়া গাঁওবুঢ়ী, তেওঁ আমাৰ আচলতে এগৰাকী মাইকী মানুহ হয়। তো তেওঁ কি কৈছে যে সিহঁতি গাঁৱত নাথাকে। ঠিক আছে, মই আচলতে বস্তু বা পইচা এইটো ক্ষেত্ৰৰ লোভ এটা কৰি মেলি মই সেইটো কথা ক'বলৈ যোৱা নাই। আজি তেওঁ কৈ দিছে গাঁৱত নাথাকে, সিহঁতি নাপায়। কিন্তু চৰকাৰী বস্তুটো চবৰে কাৰণে, এইটো বান সাহাৰ্যৰ চৰকাৰী যেতিয়া বস্তুটো দিছে, চবৰ কাৰণে সেইটো দিছে। আৰু কালি এটা এটা গ্ৰুপ আহি গৈছে আপোনাৰ টাই আহোমৰ, যিটো পইচা এনেকৈ 4,500 নে 4,000 তেনেকৈ আমাৰ যিখিনি টাইটেল টাই TAY টাই, সেই টাই মানুহখিনিক টাই আহোমৰ এনেকৈ আহি মেলি পইচা দি থৈ গৈছে। তোৰ নামে যিমানখিনি আমাৰ মানুহ আছে টাইটেলৰ, তেনেকৈ পইচা দিছিলে। তো সেই পইচাটো যেতিয়া চবকে বিলাই আছে নামে, তো তেতিয়া আমাৰ নামটো নাই। আমাৰ নামটো যেতিয়া আমাৰ দেৱৰ এজনে ক'লে যে আমাৰ দাদাৰ নামটো নাই বুলি, তেতিয়া আকৌ আমাৰ গাঁৱৰ যিজন মুখীয়া, তেওঁ কৈছে বোলে সিহঁতি ইয়াত নাথাকে নহয়, বোলে নাপায়। কিন্তু সেইটো কথাটো মই বিচাৰোঁ, এইটো যুক্তি হয় জানো? মই গাঁৱত এতিয়া কি কাৰণত নাই থকা, সেইটো মোৰ প্ৰব্লেমত মই বুজিছোঁ। মই ল'ৰাকেইটা অকণমান ভাল কিবা এটা বনাবলৈ মন গৈছে, ভাল মানুহ বনাবলৈ মন আছে, মই অলপ বাহিৰত, ডিষ্ট্ৰিক্টটো একেটাই পৰে, শিৱসাগৰ ডিষ্ট্ৰিক্টে পৰে, মই কিন্তু অলপ আঁতৰত আহি মেলি স্কুলখন ওচৰত বুলি মই এনেকৈ ডন বস্ক স্কুলখন ওচৰত বুলি মই তেনেকৈ এইডোখৰত আহি ভাড়াঘৰ এটাত থাকি মেলি মই ল'ৰা পঢ়াই আছোঁ। কিন্তু মই প্ৰত্যেকটো ক্ষেত্ৰত মই ঘৰ অহা যোৱা এনি টাইম হৈয়ে থাকে। কিন্তু তাৰ বিনিময়তো আমাৰ গাঁৱৰ মুখীয়া যিজনে, সেইজনে আমাৰ নামবোৰ নিদিয়ে। ঠিক আছে, তো মই পইচা পাতি বস্তু ক্ষেত্ৰত নাই কোৱা দেই, কিন্তু তেওঁ আজি এনেকৈ মোৰ নামটো বা মোৰ মানুহজনৰ নামটো দিয়া নাই, মই গাঁৱত থকা নাই বুলি। কাইলৈ তেওঁ গাঁওবুঢ়া বা আমাৰ গাঁৱৰ মুখীয়া হয়, তেওঁ কেতিয়াবা এনেকৈ কৈ দিব যে আমি গাঁৱৰ বাসিন্দাই নহয়। তেতিয়া আমি কি কৰিম? আমি ক'লৈ যাম তেতিয়া সেই টাইমটোত? কাৰণ আমাৰ গোটেই মাটি বাৰী খেতি মাটিৰ পৰা আদি কৰি A to Z বস্তুখিনিতো আমাৰ গাঁৱতে আছে। মইতো ইয়াত এটা সৰু সুৰা এতিয়া ৰুমত মই ভাড়াঘৰতহে আছোঁ। সেইটো কিন্তু তেওঁ বেয়া কৰিছে। মই যেতিয়া ফোন মাৰিলোঁ সেই ক্ষেত্ৰত যে আপুনি আমাৰ নামটো কিয় ভৰাই দিয়া নাই, তো তেতিয়া তেওঁ কৈছে
তোমালোকে ইয়াত নাথাকা নহয় বোলে, কেনেকৈ পাবা বস্তু? বোলে ইয়াত থাকিলেহে বস্তু পাব। বস্তু পোৱাটো থকা নথকা নহয়। আমাৰ যেতিয়া বান আহিছে মই তেতিয়াও 4-5 দিনকৈ গৈ মই আমাৰ গোটেই এআঁঠু পলস, মই সেইবোৰ কাম কৰিবলৈ আমাৰ চাংঘৰটো মই চফা কৰি তলৰ ঘৰটো নোৱাৰি পূৰা মানে পলস। সেইটো কাৰণে মই কি কৰিলোঁ, 3 দিন 4 দিন মই গৈছোঁ, যিমানকণ পাৰিছোঁ তেনেকৈ মই চফা কৰি থৈ আহিছোঁ। কাৰণ নিজৰ গাঁৱৰ ঘৰ নহ'লেতো চব মিছা, নিজেও জানো। তাৰপিছত তেনেকৈ যোৱাৰ ক্ষেত্ৰতো তেওঁ কৈছে তোমালোকে বোলে ইয়াত নাথাকা নহয় বোলে, বাহিৰতে থাকা। মই বাহিৰত আছোঁ, মই বাংলাদেশীত থকাগৈ নাই, মই ক'ৰবাত বিহাৰত থকাগৈ নাই, মই ক'ৰবাত আপোনাৰ বেংগলোৰত থকাগৈ নাই নহয়। মইতো ডিষ্ট্ৰিক্টটো একেটা ডিষ্ট্ৰিক্টত অকণমান আঁতৰতহে আছোঁ, যিটো 1 ঘণ্টা বাট মাত্ৰ। তো সেই গাঁৱৰ মুখীয়াজনক মই ক'ব বিচাৰিছোঁ, আপুনি সেইটো গাঁৱৰ মুখীয়া, আপুনি জানিব লাগে যে গাঁৱৰ মুখীয়াখন আপুনি হহুৱাবলৈ আপুনি চেষ্টা কৰিব লাগিব, বুজিলে? গাঁৱৰ মুখীয়া বনাইছে আপোনাক কেলে? চবকে দেখভাল, গোটেই গাঁৱৰ গোটেই মানুহখিনিকে আপোনাৰ দেখভালৰ দায়িত্বখিনি আপোনাৰ ওপৰত আছে। তাতে যদি আপুনি কিবা পলিটিক্সৰ অকণমান হ'লেও নিয়মবোৰ টানি আনে, সেই কথাটো বেয়া হয়। কাৰণ মানুহৰ মনত আঘাত লাগে নহয়। আপুনি আজি বস্তু দিয়া নাই, মই ঠিক আছে বস্তুৰ কাৰণে মোক বাৰু নালাগে, কিন্তু কাইলৈ পৰহিলৈ আপুনি আমি গাঁৱৰ বাসিন্দা নহয় বুলি কৈ দিব, তেতিয়া আমি কি কৰিম? ক'লৈ যাম আমি? কিন্তু এইটো আপুনি ভুল কাম কৰিছে। মই অথনি ফোন মাৰোঁতে আপুনি ফোনটো ডাইৰেক্ট কাটি দিছে, কথাও মোক ফিনিচিংকৈ ক'বলৈই দিয়া নাই। ৰেকৰ্ড কৰি ৰাখিছোঁ মই সেইখিনি কথা, কিন্তু আপুনি মোক ফিনিচিংকৈ কথাটোতো ক'ব নিদিলেই। কিন্তু মই কি কৰিম? মই কাক ক'ম এইকেইটা কথা? আপোনাৰ ওচৰত গৈ মই ক'বলৈ গ'লেও আপুনি পূৰা হুলস্থুল, মানে আপুনি যিটো লেভেলত কথাবোৰ ক'ব, মই এই ফোনত যিকেইষাৰ পালোঁ কথা শুনি, মই এতিয়াই গম পালোঁ আপোনাৰ ওচৰত গ'লে মোক কিষাৰ কথা আপুনি মোক কিমান টানি কথা ক'ব। তেনেকুৱা গাঁওবুঢ়া হ'ব নালাগে। এতিয়া এইটো বিপদত সকলোকে সমান চকুৰে চাই, সমানত নি চবকে হহুৱাব পৰা আপুনি হ'ব লাগিব, বুজিলে? যদি আপুনিয়ে তেনেকৈ যদি চবকে এটা কোলা, এটা বগা, এটা সৰু, এটা ডাঙৰ, ধনী দুখীয়া এইবোৰ চাবলৈ যায়, বানে ধনী দুখীয়া চাই অহা নাই নহয়। বানে ধনী দুখীয়া চবকে মোহাৰি থৈ গৈছে। আপুনি গম পায়নে সেইটো কথা? আপুনিও আপোনাৰ অকণমান পইচা থকা মানুহ, আপোনাৰ ঘৰটো কি বানে আপুনি ধনী বুলি আপোনাকতো ৰেহাই কৰি থৈ যোৱা নাই? আপোনাৰতো একে কণ্ডিশ্যন। আমি এতিয়া অলপ দুখীয়া বুলি আমাৰতো এতিয়া বানে এনেকুৱা কৰিলে, আপোনাকতো ভালকৈ ৰখা নাই। এইটো কিন্তু বেয়া কাম কৰিছে। আপুনি যেতিয়া নামটো আহে, নামৰ বস্তু আমি নলওঁ, বস্তু ৰাখি দিব লাগে মই জনামতে। আৰু যদি কোনোবাই আমাক সাহায্যৰ কাৰণে পইচাও দিছে নামে, সেইটো পইচাও আপুনি নামত লিখাই আপুনি ৰাখিব লাগে মই জনামতে। কাৰণ আপুনি সেই গাঁৱৰ মুখীয়া হয়। মুখীয়া মানুহজন কেনেকুৱা হ'ব লাগে আপুনি নিজেও জানে। আপুনিতো পঢ়া শুনা মানুহ, আমি অকণমান কম পঢ়া, ময়ো জানো, মই অকণমান কম পঢ়া, আমি অলপ কমকৈ জানো। কিন্তু সিমানটো আমাৰো যে মগজ আছে যে সেইটো কাম আপুনি ভুল কৰিছে নে শুদ্ধ কৰিছে আমি সেইটো বুজি পাইছোঁ। কিন্তু আপুনি বুজিবলৈ বাকী আছে, আপুনি বুজক এইটো কথা। আপুনি এই টাইমটোত এইবোৰ সৰু ডাঙৰ, কোলা বগা, নিজৰ আৰু পৰৰ সেইকেইটা নাচাব, বুজিলে? তাতকৈ আৰু মোৰ ক'বলগীয়া একো নাই। মই কিন্তু ভিডিঅ'টো বনাবলৈ একদম মন নাছিলে, বনাবলগীয়াত আপুনি বাধ্য পেলাইছে। কেলৈ মানে আপুনি ফোনটো ৰিচিভ কৰি মোক কথাকেইটা মোক ক'বলৈ আপুনি চান্সেই নিদিলে কথাকেইটা, যে আপোনাক মই কথাকেইটা অকণমান সুধোঁ যে আমি গাঁৱৰ বাসিন্দা হয়। ভোটটো দিবলৈ হ'লে আমি যদি তাতে যাবলগীয়া হয়, মোৰ মানুহজনটো প্ৰত্যেক বছৰে ভোট দিবলৈ তাত যাবলগীয়া হয়। তো ভোটটো তাত দিবলগীয়া হ'লেতো গোটেই আমাৰ ডিটেইলছখিনিয়ে তাত আছে ন। কোনটোত আপুনি আমি গাঁৱৰ মানুহ, গাঁৱত নাথাকোঁ বুলি কৈ মেলি আপুনি লিষ্টত নাম নিলিখাওঁ বুলি কৈছে? গাঁৱৰ মানুহ কেনেকুৱা হ'ব লাগে আপুনি মুখীয়ালজন আপুনি নিজেই জানিব লাগে। গাঁৱৰ এয়া মোৰ গাঁৱৰ মানুহ, সেইজন মোৰ গাঁৱৰ মানুহ, তেনেকুৱা এটা আপুনি লোকৰ কথা শুনি, লোকে সিহঁতি নাপায় দে বুলি কৈ লোকে ক'লে বুলি আপুনি মানিব? আপোনাৰ কথাটো কোনেও পেলাব নোৱাৰে। 1 নম্বৰ কথা, আপুনি যিটো ক'ব সেইটোৱে হ'ব। গাঁৱৰ মুখীয়া হয় যেতিয়া আপুনি যেনেকৈ ক'ব কথাটো, সেই তেনেকৈহে বাকীখিনিয়ে কৰিব পাৰিব। আপুনিয়ে যদি নিদিওঁ বুলি কৈ দিয়ে ডাইৰেক্ট, তো বাকীখিনিয়েতো ডাইৰেক্ট ক'বই নালাগে তেওঁলোকক দিবলৈ, তেওঁলোক থাকেগৈ বাহিৰত। এনেকুৱা লাগিছে মই ক'ৰবাত বাংলাদেশীতে আছোঁগৈ নি গৈ মেলি। মই মানে এতিয়া আমাৰ বিহুবৰ চন্দ্ৰপুৰ আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে পৰে, জানেনে নাজানে আপুনি মই নাজানো। আমাৰ এই আমগুৰিখনো শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে, বুজিলে? ডিষ্ট্ৰিক্ট একেটাতে মই সোমাই আছোঁ, অলপ ইপাৰ সিপাৰ। মই মানে অলপ স্কুলখন ইয়াত ওচৰ বুলি মই ইয়াত ৰুম লৈ আছোঁ।
ইটো নিদিয়ে বস্তু, সিটো নিদিয়ে। আৰে বাবা, বস্তু দিব নালাগে, নামটোতো এটলিষ্ট ইয়াত ৰখাব লাগে ন আপোনালোকে, যে আমাৰ গাঁৱৰ জ্ঞাতি এওঁলোকো হয় বুলি নামটো বিমল তাই বুলিতো আপোনালোকে সেইটো ৰাখিব লাগে। ভিডিঅ'টো বনাবলগীয়া অকল আপোনাৰ কাৰণে হৈছোঁ মই, নহ'লে মই ভিডিঅ'টো বনাবলগীয়া কোনো পধ্যেই নাছিল। বাকীটো আপুনি জানে আৰু মই বনাবলগীয়া ভিডিঅ' মই বনাই দিছোঁ, আপলোড কৰি দিম। আৰু বাকী ৰাইজে জানে, ৰাইজে কি কয়, ইয়াত মতামতটো কি দিয়ে, মই সেইটোৱে বিচাৰোঁ আপোনালোকে কি কয়। কিন্তু মই জনামতেতো মই ঠিকেই কৈছোঁ কথাকেইটা। আজি তেওঁলোকে মোক গাঁৱৰ মানুহ, গাঁৱত এতিয়া বৰ্তমান থকা নাই বুলি কৈ তেওঁলোকে মোক ডাইৰেক্ট বহিষ্কাৰ কৰাৰ নিচিনা, নামেই দিয়া নাই, মানে মই গাঁৱৰ জ্ঞাতিয়ে নহয় নিচিনা। কাইলৈ পৰহিলৈ মোৰ প্ৰত্যেকটো নিয়মৰ কাৰণে মোৰ সেই তাতে মই গৈ কৰিব লাগে। চব বিহুৱে প্ৰতি নিয়ম থাকে আমাৰ, চব মই তাতে কৰোঁগৈ। বিহু ৩-৪ দিনকৈ স্কুল বন্ধ, যিমানকেইদিন পাওঁ সিমানকেইদিন মই গাঁৱৰ ঘৰতে থাকোঁগৈ। আপোনালোকে কি সেইটো নাই দেখা নি? সেইটোতো নিজৰ চকুৰে দেখেই, অথচ আপোনালোকে তেনেকুৱা কৰে মানুহক। এইটো টাইমত যেতিয়া আপোনালোকে বিপদত মানুহখিনি সহায় নকৰে, তেনেকৈ আপোনালোকক বাৰু কি বুলি আমি বাৰু ভৰসা কৰিম যে আপুনি আমাৰে যে গাঁৱৰ এজন মুখীয়া বুলি। ক'বলৈ মানে ভাষা নাইকিয়া হৈ গৈছে আৰু কি বুলি ক'ম, কেনেকৈ ক'ম। আপুনি অথনি ফোনটো যদি মোক ভালকৈ ফোনতে যদিও দুষাৰমান মোক বুজাই দিলেহেঁতেন যে এনেকৈ তেনেকৈ হৈছে, কিন্তু এতিয়া তাৰ মানুহে কোৱা, দুজন এজনে কোৱা মতে আপুনিয়ে নামটো নিলিখালে নাথাকে বুলি। কিন্তু এইটো একদম তামাম বেয়া কাম কৰিছে আপুনি। এইটো মানে বেয়া কামেই কৰিছে, এইটো একদম ভাল কামত আপুনি যোৱা নাই। আৰু এটা কথা সদায় মনত ৰাখিব, আপুনি গাঁৱৰ মুখীয়া বুলি এতিয়া পষ্টটোত আছে বুলি গোটেই লাইফ টাইমটো নাথাকে, বুজিলে? লাইফ টাইমটো আপুনি গোটেই কোটি কোটি বছৰ নাথাকে। ভগৱানে যেনেকৈ যি কৰিব, সেই ভগৱান এজন ওপৰত আছে, সেইজনলৈ অকণমান ভয় কৰিব। আমি ভগৱান মনা মানুহ হয়, ভগৱান বহুত মানুহ, সেই ভগৱানলৈ আমি ভয় কৰোঁ যে সেইকাৰণে অন্তৰত কাকো আঘাত দি আমি আজিলৈকে কথা এষাৰ নকওঁ। আপোনাক মই আজি ক'বলগীয়া আছে, আজি 15 বছৰে মই এখন গাঁৱৰ বোৱাৰী হয়, আজিলৈকে আপোনাৰ লগত মই তেনেকৈ এষাৰ কথা কৈ পাতি পাইছোঁনে? আপোনাক মই আজিলৈকে মাত এষাৰ দি পাইছোঁনে যে মোৰ আপোনাৰ লগত এতিয়ানো কথাটো আপোনাক ইমানবোৰ ক'বলগীয়া হৈছে কেনেকৈ? আপুনি সেইটো মোক মানে দিছে যে অঁ আপুনি এনেকুৱা এটা কাম কৰিছে যিটো মোক ক'বলগীয়া মই বাধ্যত পৰিছোঁ। বাকীটো আপুনি কৰে কি কৰে, মই কিন্তু ভিডিঅ'টো আপলোড কৰি দিছোঁ। আৰু তো বাকী ৰাইজেও কি কয় মতামতটো মই শুনিব বিচাৰোঁ। আপোনালোকে ক'বচোন এইটো বিষয়ত মই সঠিক আছোঁ নে নাই।